জনসাধাৰণে যিটো সহযোগিতা আগবঢ়াইছে ইয়াতে নিশ্চিত জয়ন্ত বসুমতাৰী জিকিবই আৰু তাত আৰু বেলেগ কথা নাই। আৰু মোক ইতিমধ্যে ইউজি ব্ৰহ্ম ডাঙৰীয়াও এই অঞ্চলৰ ৰাইজৰ যিখিনি সহযোগিতা তাৰ সন্দৰ্ভত খুব সুন্দৰভাৱে তেখেতে মোক কিছু সময় আগতে জনালে। গতিকে মই তেখেতসকলৰ পৰা যিখিনি উমান পালোঁ, গতিকে ৰাইজ অত্যন্ত আনন্দিত। কাৰণ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যিখিনি কাম সেইখিনি কামক লৈ পেলাই তেখেতসকল অত্যন্ত আনন্দিত। সেইকাৰণে আগন্তুক দিনত অসমৰ ভৱিষ্যত ভাৰতবৰ্ষৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে নিশ্চিতভাৱে UPPLৰ BJP AJP সমৰ্থিত পাৰ্টি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰ ছবিত ভোট দি জয়যুক্ত কৰিছে। 12+ সম্পদশালী ৰাষ্ট্ৰ। এইখন ৰাষ্ট্ৰৰ যিমানখিনি সম্পদ সম্ভাৱনা শক্তি আছে সেই অনুপাতে বহু আগবাঢ়ি যাব লগা দৰকাৰ আছিল, কিন্তু কংগ্ৰেছৰ অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে এইখন ভাৰতবৰ্ষক তেখেতসকলে পিছ পৰি থাকিবলৈ বাধ্য কৰিলে। দুখীয়াক অতি দুখীয়া হ'বৰ বাবে বাধ্য কৰালে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজেই এটি দুখীয়া পৰিয়ালৰ সন্তান হিচাপে তেখেতৰ ল'ৰালি কালত আপোনালোকে জানেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াও দেউতাকে এখন চাহৰ দোকান ৰেল ষ্টেচনত দি পেলাই কোনোমতে পৰিয়ালটো পোহপাল দিছিল। আৰু তাত তেতিয়া তেওঁ দেউতাকক সহায় কৰিবৰ কাৰণে কাপ প্লেট ধুইছিল। সৰ্বানন্দ সোণোৱাল ওয়েলকাম, সৰ্বানন্দ সোণোৱাল ওয়েলকাম, BJP ওয়েলকাম, জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। এক নং কোকৰাঝাৰ আৰু অসম গণ পৰিষদৰ অৱহেতা প্ৰাৰ্থী মাননীয় শ্ৰীযুত বাবে আজিৰ এই নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। জনসাধাৰণে যিটো সহযোগিতা আগবঢ়াইছে ইয়াতে নিশ্চিত জয়ন্ত বসুমতাৰী জিকিবই আৰু তাত আৰু বেলেগ কথা নাই। আৰু মোক ইতিমধ্যে ইউজি ব্ৰহ্ম ডাঙৰীয়াও এই অঞ্চলৰ ৰাইজৰ যিখিনি সহযোগিতা তাৰ সন্দৰ্ভত খুব সুন্দৰভাৱে তেখেতে মোক কিছু সময় আগতে জনালে। গতিকে মই তেখেতসকলৰ পৰা যিখিনি উমান পালোঁ, গতিকে ৰাইজ অত্যন্ত আনন্দিত। কাৰণ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যিখিনি কাম সেইখিনি কামক লৈ পেলাই তেখেতসকল অত্যন্ত আনন্দিত। সেইকাৰণে আগন্তুক দিনত অসমৰ ভৱিষ্যত ভাৰতবৰ্ষৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে নিশ্চিতভাৱে UPPLৰ BJP AJP সমৰ্থিত পাৰ্টি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰ ছবিত ভোট দি জয়যুক্ত কৰিছে। 12+ সম্পদশালী ৰাষ্ট্ৰ। এইখন ৰাষ্ট্ৰৰ যিমানখিনি সম্পদ সম্ভাৱনা শক্তি আছে সেই অনুপাতে বহু আগবাঢ়ি যাব লগা দৰকাৰ আছিল, কিন্তু কংগ্ৰেছৰ অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে এইখন ভাৰতবৰ্ষক তেখেতসকলে পিছ পৰি থাকিবলৈ বাধ্য কৰিলে। দুখীয়াক অতি দুখীয়া হ'বৰ বাবে বাধ্য কৰালে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজেই এটি দুখীয়া পৰিয়ালৰ সন্তান হিচাপে তেখেতৰ ল'ৰালি কালত আপোনালোকে জানেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াও দেউতাকে এখন চাহৰ দোকান ৰেল ষ্টেচনত দি পেলাই কোনোমতে পৰিয়ালটো পোহপাল দিছিল। আৰু তাত তেতিয়া তেওঁ দেউতাকক সহায় কৰিবৰ কাৰণে কাপ প্লেট ধুইছিল।